লেটকুজান টি গাৰ্ডেনৰ আমাৰ কৰ্মচাৰীয়ে আমাক ফোন কৰিলে, ইয়াতে হাতী পোৱালি এটা নলাত সোমাই এনেকৈ ডেথ হৈ আছে বুলি ক'লে। সেইমতে আমি আহিলোঁ স্পটত, সেইটো দেখি কথাটো সঁচা। আৰু যিহেতু এতিয়া আমি ডক্টৰক আমি মাতিব লাগিব পষ্টমৰ্টমৰ কাৰণে, আমি ডক্টৰক কল কৰি আছোঁ, তেখেতসকলে ৰেচপঞ্চ দিম বুলি কৈছে বহুত জল্দি। যিহেতু এতিয়া কিছুমান ডক্টৰে ক'লে সন্ধিয়া হৈছে, আজি নহ'ব, আজি যদি নকৰোঁ তেতিয়াহ'লে সেইফালে আমি ৱেইট কৰিব লাগিব, বুজা থাকিব লাগিব। আৰু পোৱালিটো প্ৰায় 1 বছৰ 1.5 বছৰমানৰ ভিতৰত হ'ব আনুমানিক। এইটো নলাত পৰি গ'ল, আৰু যিহেতু অলপ পোট খাই গৈছে বডিটো না, এই মাকে যেতিয়া উঠাবলৈ চেষ্টা কৰে তেতিয়া মানে মাটিবিলাক মানে আৰু ওচৰ চাপি যায়, বেছিকৈ মানে ডাবল হৈ উঠিবলৈ, তেনেকৈ কণ্ডিশ্যন হ'ব হয়। ৰাতি হৈ আহিছে না, ৰাতিটো পষ্টমৰ্টম কৰিব নোৱাৰে, সেইকাৰণে কাইলৈ ৱেইট কৰিবলৈ কৈছে। আমি এতিয়া গোটেই উজাগৰে থাকিব লাগিব ৰাতিটো, যিহেতু ডিউটিটো কৰিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।